আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আত-তাগাবুন মৌ অপসাৰণ সূৰাটোৰ 5 নম্বৰ আয়াতৰ পৰা 7 নম্বৰ আয়াতলৈ পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। পূৰ্বে অবিশ্বাস কৰা মানুহবিলাকৰ বাতৰি তোমালোকে পাইছানে? সিহঁতে নিজৰ অপকৰ্মৰ ফল ভোগ কৰিলে আৰু আগলৈও সিহঁতৰ বাবে আছে অতি কঠোৰ শাস্তি। 6 নম্বৰ, সিহঁতৰ এনে পৰিণতি হোৱাৰ কাৰণ হ'ল সিহঁতলৈ সিহঁতৰ ৰচুলসকলে সুস্পষ্ট আৰু উজ্জ্বল নিদৰ্শন লৈ আহিছিল, কিন্তু সিহঁতে কৈছিল, কি আমাক পথ দেখুৱাব মানুহে? এইদৰে সিহঁতে মানিবলৈ অস্বীকাৰ কৰিলে আৰু মুখ ঘূৰালে। তেতিয়া আল্লাহে সিহঁতৰ প্ৰতি কোনো কাণসাৰ নিদিয়ে। আল্লাহ অভাৱমুক্ত, নিজ সত্তাত স্বয়ং প্ৰশংসিত। সুবহানাল্লাহ। 7 নম্বৰ, অবিশ্বাসকাৰীবিলাকে দৃঢ়ভাৱে দাবী কৰে যে মৃত্যুৰ পিছত সিহঁতক কেতিয়াও পুনৰাই উঠোৱা নহ'ব। সিহঁতক কোৱা, নিশ্চয় হ'ব, মোৰ প্ৰভুৰ শপত, তোমালোকক অৱশ্যেই পুনৰাই উঠোৱা হ'ব। তোমালোকে পৃথিৱীত কি কৰিছিলা তেতিয়া সেয়া তোমালোকক জনাই দিয়া হ'ব, আৰু এনে কৰা আল্লাহৰ পক্ষে তেনেই উজু। সুবহানাল্লাহ।